বস্ত্ৰ মানে কি আকৌ তত্ত্বলৈ আহিছো বস্ত্ৰ মানে কি তিনি গুণ সতৰজতম এই তিনি গুণৰ মায়াৰ কাৰণে আমাক বস্ত্ৰ লাগে লাজ কৰিব লগা কি আছে আমি সবে জানো ক'ত ক'ত কি আছে জানো না নাজানো লাজ কৰিব লগা কিবা আছে জানো এই বস্ত্ৰটোৱে হ'ল মায়া এই মায়াটোৱে হ'ল লাজ অৰ্থাৎ আমাৰ যেটো মায়া তিনি গুণৰ বস্ত্ৰ সতৰজতম এই তিনি গুণৰ কাপোৰে ঢাকিছে শিৱৰ মায়া নাই সেইকাৰণে বস্ত্ৰ নাই দিগম্বৰ সুখদেৱৰ মায়া নাই সেইকাৰণে দিগম্বৰ কেলে যাৰ গুণ নাই তাৰ বস্ত্ৰ নাই আর যার গুণ আছে তার বস্ত্র আছে যি নির্গুণ তার বস্ত্র নাই যি সগুণ তার বস্ত্র আছে অর্থাৎ গুণৰ মাজতে মায়া গুণৰ মাজতে পাপ পুণ্য গুণৰ মাজতে উচ্চ নিচ গুণৰ মাজতে ভেদ ভাব সোমাই আছে আৰু সেই গুণক যেতিয়া আমি নিৰ্গুণলৈ ৰূপান্তৰ কৰিব পাৰিম তেতিয়াহে আমাৰ জীৱনলৈকে এই সৌভাগ্য আহিব কৃষ্ণ কথাখিনি বুজি পাইছেনে কথাখিনি টান টান যদিও সহজ আমি টান বুলি ভাবিলে বৰ টান আৰু যদি ভক্ত হয় বৰ সহজ পণ্ডিতৰ কাৰণে বহুত টান ভক্তৰ কাৰণে অতি সহজ এজন ভক্ত অৰ্থাৎ এজন পুত্ৰই ৰাষ্ট্ৰপতি বাপেকৰ কান্ধত উঠি নাচিব যে সৰ্বসাধাৰণৰ কাৰণে কল্পনাৰ অগোচৰ কিন্তু যদি পুত্ৰ হৈ লয় ৰাষ্ট্ৰপতিৰ কান্ধত উঠিব আৰু যদি সম্বন্ধটো দূৰণিৰ হয় তেতিয়াহ'লে ওচৰ যাবলৈ বহুত টান হৈ যাব সেইকাৰণে ভগৱানক সেইকাৰণে সখীত্বৰ বান্ধনেৰে বান্ধি লওক এজন সখী যেতিয়া ভগৱান হৈ যাব মনৰ চব কথা ক'ব পাৰিব ডিঙিত ধৰিব পাৰিব একেলগে ঘূৰিব পাৰিব সেইকাৰণে ভগৱানক আপোন কৰি লওক সখী কৰি লওক স্বামী কৰি লওক পিতৃ বুলি কৰি লওক ভগৱানক যেতিয়া সম্বন্ধটো জুৰি যাব তেতিয়া সহজ হৈ যাব এজন যদি প্ৰেমী বন্ধু কৰি লয় ভগৱানক তাতেও সহজ হৈ যাব আপুনি ডিঙিত ধৰিব পাৰিব সেইকাৰণে আমাক কৈছে টান কাৰ কাৰণে পণ্ডিতৰ কাৰণে টান ভক্তৰ কাৰণে অতি সহজ ভক্তৰ কাৰণে সেইকাৰণে ভক্ত হওক ভগৱানৰ আজ্ঞা পালন কৰা ভক্ত যদি হয় তাত কোনো কষ্ট নাই প্ৰতিদিন এখন এখন নতুন অৰণ্যলৈকে গৈছে গোচাৰণৰ লাগে অৰ্থাৎ গোচাৰণ আপোনাক প্ৰথম দিনাই কৈছো গোচাৰণ হ'ল জীৱনৰ এক সাধনা ব্ৰহ্মচৰ্য এক জীৱনৰ সাধনা আৰু ব্ৰহ্মচৰ্যই আমাৰ জীৱনত থকা যিমানবোৰ বিকাৰ ইন্দ্ৰিয়ৰ বহিৰ্মুখী জীৱৰ বিকাৰ তাক নিয়ন্ত্ৰণ কৰে অন্তৰ্মুখী কৰে আৰু বিকাৰসমূহক এক মুক্ত কৰে এটোৱে হ'ল আৰু সেইটোৱে হ'ল ২৪খন অৰণ্য যে মুক্ত কৰিছে অৰ্থাৎ সাধনাৰ দ্বাৰাহে আমাৰ ভিতৰত থকা আসুৰিক প্ৰবৃত্তিসমূহ আমি ইয়াক দূৰ কৰিব পাৰিম আৰু এখন অৰণ্যত গৈ গোচাৰণ কৰিছে আৰু তাত ভগৱান কৃষ্ণক দাম সুদাম শ্ৰীদাম বসুদাম এওঁলোকে গোচাৰণ কৰি আছিলে তে সবেই কৈছে ভোক লাগিছে কৃষ্ণ 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 আমাৰ ভোক লাগিছে দে সখীসকল সৌ যে অদূৰত ধোঁৱা ওলাইছে তাত নিশ্চয় ঋষিৰ আশ্ৰম আছে গতিকে সেই আশ্ৰমলৈ যোৱা কিবা এটা খাবলৈ লৈ আনা দাম সুদাম আৰু বসুদাম এওঁলোক তিনিজন গৈ সেই আশ্ৰম পালে বিপ্ৰ পত্নীসকলৰ আশ্ৰম পালে আৰু তাত বিপ্ৰসকল বহি আছে যজ্ঞৰ তেওঁলোকে যজ্ঞ কৰিছে কোনোবাই সাধনা কৰিছে তেতিয়া ক'লে হে ঋষিসকল সৌ দূৰণিত কৃষ্ণ বলৰাম দাম সুদাম বসুদাম গোপ বালকসকল গোচাৰণ কৰিছে
তেওঁলোক ভোকাতুৰ তেওঁলোকক কিবা এটা খাবলৈ ব্যৱস্থা দিয়া ঋষিসকলে ক'লে অখনটো হবে না রাত্রে যজ্ঞ আছে রাত্রে পূজা আছে রাত্রে আসলে খেতে দিতে পারবো অখন পারবো না অখন হবে না রাত্রে পূজা আছে রাত্রে যজ্ঞ আছে রাত্রে আসবা যত খাওয়া ততই খাবা অখন হবে না গোপবালকসকলে কৈছে যে অখনটো ভোক লাগছে রাত্রে কেমন করে আসবো ভোক তো অখন লাগছে অখন হবে না এটা হলো কর্মকাণ্ডী এটা হলো হকাম কর্ম দেখা ভগবান আহিছে ভোকাতুৰ আত্মা আহিছে আপোনাৰ দুৱাৰলৈ ভোকাতুৰ আত্মাই হল পৰমাত্মা আপুনি ঘূৰাই পঠিয়াই দিলে কেলে ৰাতিলে নেদেখা দেৱ দেৱী আহিব নেদেখা দেৱ দেৱী ৰাতিলে আহিব দেখা দেৱ দেৱী আপোনাৰ চকুৰ সন্মুখত থিয় হৈছে আৰু দেখা দেৱ দেৱী নাই বুলি ঘূৰাই পঠিয়ালে দেখা দেৱ দেৱী দেখা ঈশ্বৰ আহিছে দেখা ঈশ্বৰ আহিছে আপোনাক ঘূৰাই পঠিয়াই দিলে নহব ৰাতিলে সকাম আছে সকামত খাব পাৰিবি এতিয়া নহব ঘূৰি গল আৰু যোৱাৰ পাছত ক'লে কৃষ্ণ কৃষ্ণ এতিয়া নিদিয়ে ৰাতিলে সকাম আছে আৰু ৰাতি সকামত গলেহে খাব দিছে আৰু এতিয়া নিদিয়ে একো খাবলৈ দেখৰে কাৰ ওচৰত গৈছা কাৰ ওচৰত যে বিপ্ৰসকলৰ ওচৰত সকামী ব্ৰাহ্মণসকলৰ ওচৰত তোমালোকে মাতাসকলৰ ওচৰত যোৱা মাতা ভাগৱত ধৰ্ম কৈ আছে এইখিনি যদি নিহিকে ভাগৱত পঢ়িলে ভাগৱত শুনিলে কি লাভটো হ'ব ইয়া ভাগৱত ধৰ্মৰ কথা কৈ আছে ভগৱান কৃষ্ণই আৰু ক'লে মাতাসকলৰ ওচৰত যোৱা আৰু মাতাসকলৰ ওচৰত গ'ল মাগো মাগো বড় ভোক লাগছে কৃষ্ণ দাম বলৰাম দাম চুদাম এই অসংখ্য এই গোপবালকসকল গোচাৰণ কৰিছে বৃন্দাবনে আৰু ভোক লাগছে কিছু খাৱাৰ দিয়ক আৰু মাতাসকলে মুখ দেখাৰ লগে লগে মাতৃত্বৰ ভাৱনা হৃদয়ত উঠলি উঠিল অখন মুখবোৰ শুকাই গৈছে ভোক লাগিছে দেখিও ইমান গৰমত গোচাৰণ কৰি আছা ইমান ভোক লাগিছে তোমালোকৰ মুখবোৰ দেখিছো নহয় শুকাই গৈছে বোলা 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 ৰাতিলে যিমানবোৰ যজ্ঞৰ সম্ভাৰ আছিলে সকলোবোৰ ললে আৰু গোপী সব বিপ্ৰ পত্নীসকল গৈ ভগৱান কৃষ্ণ য'ত গৰুচাৰে তাত গুচি গ'ল আৰু তাত গুচি গৈ সকলোকে কৃষ্ণ খুৱাই দিলে সকলোৰে কৃষ্ণ তুষ্ট আত্মা তুষ্ট পৰমাত্মা তুষ্ট হৈ গ'ল আৰু যেতিয়া বিপ্ৰসকলে খেদ কৰিছে ভাগৱতত পঢ়ি যাব বিপ্ৰসকলে খেদ কৰিছে আমি বৰ সকামী হওঁতে হওঁতে অকল স্বাৰ্থৰ পূজা কৰোঁতে কৰোঁতে আমি এই যে দেৱ দেৱী নেদেখা দেৱ দেৱীৰ পূজা কৰোঁতে কৰে দেখা দেৱ দেৱী দেখা ঈশ্বৰক আমি পাহৰি গলো কিন্তু আমাৰ পত্নীসকলে বেদ নাজানে বেদান্ত নাজানে কোনো সাধন নাই কৰা না তেওঁলোকে ঈশ্বৰ চিনি পালে তেওঁলোকে আত্মা চিনি পালে তেওঁলোকে আত্মাক তুষ্ট কৰি পৰমাত্মাক তুষ্ট কৰিলে গতিকে তেওঁলোক আমাতকৈও বহুত শ্ৰেষ্ঠ আৰু সেইটোকে কৈছে বৈদিক যুগত ঈশ্বৰ নাছিলে ব্ৰহ্ম আছিলে মনে ৰাখি এইবোৰক তত্ত্ব কথা ক'ব লাগিব এইবোৰ শুনিব লাগিব আৰু এইবোৰ ক'বৰ কাৰণে আপোনাক বাৰে বাৰে যে কওঁ মনে মনে থাকক কথা নাপাতিব কেলে এজন বক্তা এইবোৰ ক'বৰ কাৰণে বহু লাখ টকাৰ কিতাপ পঢ়িছে বহু সাধনা কৰিছে জীৱন জোৰা সাধনা কৰিছে ভাগৱত মনোৰঞ্জন নহয় ভাগৱত হ'ল ভাৱৰঞ্জন ভাগৱতে জনম জনমৰ দুখ দূৰ কৰে আৰু সেই কাৰণে এই কথাখিনি কৈছে যে আমি আজি সকামৰ দিনা খোৱালেহে আমি ভাবো পুণ্য হ'ব কিন্তু এজন ভোকাতুৰক খোৱালে কিমান পুণ্য হ'ব আপুনি কল্পনা কৰিব নোৱাৰিব এজন ভোকাতুৰ
আহি যদি আপোনাৰ দুৱাৰ মুখত আহে, এজন দৰিদ্ৰ যদি আপোনাৰ দুৱাৰ মুখলৈ আহে, এই দৰিদ্ৰক নাৰায়ণ ভাৱনাৰে যদি আপুনি অন্তত সন্তুষ্ট কৰিব পাৰে, স্বয়ং নাৰায়ণ সন্তুষ্ট হৈ যাব। আৰু সেইকাৰণে নেদেখা দেৱ দেৱী যিমান পূজা কৰিলে কোনোবাই ক'ব পাৰিব নেকি আপোনাৰ পৰা বদমাহ এটা খাই গৈছেগে? আৰু যিমানেই নেদেখা দেৱ দেৱীক পূজা কৰিছে, সিমানে দেখা দেৱীসকলক অত্যাচাৰ কৰিছে। এই দেখা দেৱী হ'ল এই মাতৃসকল, যি মাতৃয়ে আমাক জন্ম দিছে, যি মাতৃয়ে স্তনৰা দুগ্ধ দি আমাক জীৱনদায়িনী ডাঙৰ দীঘল কৰিছে, যি মাতৃৰ পৰিচৰ্যাত, যি মাতৃৰ সেৱাত, মৰম স্নেহ ভাল পোৱাত আমি জীৱন পাইছো, আমি সংসাৰত ডাঙৰ দীঘল হৈছো। আৰু সেই দেখা ভগৱতীক, দেখা দুৰ্গাক, দেখা জগত মাতাক আমি অত্যাচাৰ কৰিছো, আৰু নেদেখা দেৱীক, নেদেখা গোসানীক পূজা কৰিছো। এইটোকে আমাক কৈছে ভাগৱতে। দেখা জগতখন সত্য, নেদেখা জগতখন সত্য নে অসত্য আপুনিও নাজানে, ময়ো নাজানো, কিন্তু দেখা জগতখন সত্য। আৰু দেখা জগতক বাদ দি, দেখা জগতখনক অত্যাচাৰ কৰি, দেখা সংসাৰক অত্যাচাৰ কৰি, নেদেখা দেৱ দেৱীৰ পূজা, নেদেখা ঈশ্বৰৰ পূজাই মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে। মনত ৰাখিব। এইকাৰণে যে আমাক কৈছে সকামী, ভাগৱত ধৰ্ম আহিছে সকামী, সকামীৰ পৰা নিষ্কাম সেৱালে ৰূপান্তৰ। আপোনাক মনত ৰাখিব, আপোনাক সবে ভাবে আশীৰ্বাদ নিদিলে, কাৰোবাক খোৱালে পুণ্য নহয়, বহুত পুণ্য হ'ব, আশীৰ্বাদ ল'লেহে কম পুণ্য হ'ব। সেইকাৰণে স্বাৰ্থ নৰখাকৈ নিস্বাৰ্থ ভাৱনাৰে জীৱেৰ প্ৰতি দয়া কৰোঁ, জীৱেৰ প্ৰতি কৰোণা কৰোঁ। জীৱেৰ সেৱাই হলো ভগৱত সেৱা। আৰু চৈতন্য মহাপ্ৰভুৱে জীৱনৰ উপলব্ধিৰ দ্বাৰা কৈ গৈছেগে, জীৱেৰ প্ৰতি কৰা হিংসা, জীৱেৰ প্ৰতি কৰা অনাদৰ, জীৱেৰ প্ৰতি কৰা তুচ্ছ ভাৱনা, আপোনাৰ দেৱ দেৱীৰ পূজাই, দেৱ দেৱীৰ সেৱাই আপোনাক কেতিয়াও ভগৱত আনি দিব নোৱাৰে। আৰু সেইকাৰণে বিপ্ৰ পত্নীৰ প্ৰসাদ, ভগৱানে প্ৰসাদ দিলে, বিপ্ৰ পত্নীসকলক মাতৃত্বৰ কৃপা কৰিলে। আৰু ইয়াকে কৈছে ভাগৱত ধৰ্ম সহজ আৰু সৰল। বেদ বেদান্ত শ্ৰুতি স্মৃতি পঢ়িব নালাগে, এই সংসাৰখন পঢ়ক। এই সংসাৰখনতে জ্ঞান আছে, সংসাৰৰ মাজত ঈশ্বৰ আছে, এই সংসাৰৰ প্ৰতিটো জীৱৰ মাজত শিৱ আছে, সংসাৰৰ প্ৰতিটো আত্মাৰ মাজত পৰমাত্মা সোমাই আছে। বহুত জ্ঞান নালাগে, বুদ্ধি নালাগে। কিতাপৰ পাতত বিদ্যা আছে, জ্ঞান নাই। জ্ঞান আছে সংসাৰৰ মাজত। এই এটা পলু, এটা এৰী পলু, এৰী পলুৱে আমাক জ্ঞান দিছে যে চোৱা, মই কৰ্মৰ দ্বাৰা নিজৰ মুখৰ পৰা সূতা উলিয়াই এটা লেটা বনালো, আৰু মই লেটাৰ মাজত বান্ধ খাই পৰিলো। আৰু সেই লেটাৰ মাজত মই বান্ধ খাই পৰিছো, কিন্তু মই পলুটোৱে দুখন পাখি গজাই লৈছো, আৰু এদিন উৰি গৈ ফুলৰ মধু পান কৰিছো। আৰু মই তোমালোককো কৈছো, হে মানৱ, তোমালোকে নিজৰ কৰ্মৰ সূতাৰে এখন এখন গৃহস্থীত বন্দী হলা, এখন এখন গৃহস্থীত সোমাই পৰিলা, তোমালোকে মায়াৰ মাজত সোমাই পৰিলা। কিন্তু মায়াৰ মাজত থাকিও তোমালোকে যদি সাধনা কৰা, আত্মাৰ সাধনা কৰা, পৰমাত্মাৰ সাধনা কৰা, এদিন তোমালোকৰ পাখি গুচি যাব, আৰু সেই তোমালোকে উৰি যাব পাৰিবা, অৰ্থাৎ ভগৱত কল্যাণ সাধন কৰিব পাৰিবা। পাখি গজাই লোৱা, পাখি গজাই লোৱা উৰি যাবলৈ। আৰু সেই পাখি দুখনে হ'ল জ্ঞান আৰু বৈৰাগ্যৰ পাখি। কিন্তু আমি জ্ঞান আৰু বৈৰাগ্য দুইটাকে বাদ দিছো। অকল ধন আৰু টকা পইচাই আমাক তৰাব, অকল ভোগ আৰু বিলাসে আমাৰ জীৱন দিব। কেতিয়াও জীৱন নিদিয়ে। যিমান ওজন হ'ব তললৈ যাব, যিমান জ্ঞান আধ্যাত্ম জীৱন শূন্য হ'ব, ভাৰী হৈ যাব। আৰু ভাৰী বস্তু সদায় তললৈ যায়, পাতল হ'লেহে ওপৰলৈ যায়। আৰু পাতল বস্তুটি হ'ল জ্ঞান। নহি জ্ঞানেন সদৃশ্যম পবিত্ৰম মিহ বিদ্যতে। জ্ঞানতকৈ পবিত্ৰ, জ্ঞানতকৈ পাতল একো বস্তু নাই। সেইকাৰণে আমাক এইখিনি ভাগৱতে জ্ঞান দিছে। মনত ৰাখিব যে দেৱ দেৱীৰ যিসকল, আপোনাৰ খবৰ ইয়াত যিসকল সৰু সৰু ছোট ছোট ছেলে আছে, এইগুলো বালগোপাল, এইগুলো সত্য বালগোপাল। এখানে আছে বালগোপাল, এখানে মূর্তি বালগোপাল, এইখানে মূর্তি বালগোপাল, এখানে প্রতীক আছে, কিন্তু সত্য আপনার ছেলে মেয়ে, এগুলো হল বালগোপাল। আপনার বাড়ি যে মেয়ে আছে, এইগুলো মেয়ে হল জগৎ জননী জগদম্বা, এই জগৎ মাতা।
এই ছোট ছোট মেয়ে আর ছোট ছোট মেয়ে কুমারী পূজা কেন করে? নারী জন্মতে মা হয়ে আহে, নারী যিদিনা জন্ম হয় সেইজনী মা হৈ আহে আৰু সেইকাৰণে কুমাৰী পূজা কৰে। অৰ্থাৎ আমাক ঋষিমুনিয়ে কৈছে নাৰীক মাতৃত্বৰ চকুৰে চাবা, সন্তান জন্ম দিলে মা নহয়, মা হয় নাৰী জন্মতে ভগৱানে মাতৃত্ব দি পঠিয়ায়। এইবোৰ জ্ঞান এইবোৰ আমাক দিছিলে, ভাৰতীয় আগত সকলোৱে জানিছিলে, এইবোৰ জ্ঞান ব্যাখ্যা হৈছিলে, এইবোৰ জ্ঞান ঋষিমুনিয়ে কৰিছিলে। এইবোৰ জ্ঞান যেতিয়া হৃদয়ৰ মাজত বিলাইছিলে শিষ্যত্ব ৰূপে, কিন্তু আজি সেইবোৰ জ্ঞান বেপাৰলৈ ৰূপান্তৰ হ'ল আৰু সেইবোৰ জ্ঞান অৱহেলালৈ ৰূপান্তৰ হ'ল, দুটা হৈ গ'ল। গতিকে আমাক এই কথাখিনিকে কৈছে যে সকাম কৰ্ম আৰু নিষ্কাম কৰ্ম, কাৰোবাৰ উপকাৰ কৰক, ফল বাঞ্ছা নকৰিব। মানৱ জনম পাইছে, মানৱ জনমৰ মূল কাৰোবাক সেৱা কৰা, কাৰোবাক উপকাৰ কৰা। এজোপা আম গছে কিমান সেৱা কৰিছে, আপুনি মই কিমান সেৱা কৰিছোঁ? এজোপা আম গছে ফল দিছে, ৰাস্তাত আছে, কোনোবা শত্ৰু গ'লেও দিছে, মিত্ৰ গ'লে দিছে, বিচাৰ কৰা নাই, ফল দিছে, ছাঁ দিছে, পাত দিছে, ছাঁ আমাৰ খৰি দিছে। এজোপা আম গছে এঙাৰ গেছ খাইছে, অক্সিজেন দিছে, কিমান সেৱা কৰিছে, নিষ্কাম সেৱা। সেইকাৰণে আম গছ মৰাৰ পাছত ওপৰলৈ যাব। আপুনি মই কি সেৱা কৰিছোঁ কওক? এইটোৱে আমাক বুজিছে আমি কি সেৱা কৰিছোঁ, বিনা স্বাৰ্থত কি সেৱা কৰিছোঁ, কোনদিনা কৰিছোঁ। নিস্বাৰ্থ সেৱা আমাৰ জীৱনৰ পৰা আঁতৰি গৈছে, সেইকাৰণে আমাৰ জীৱন দুখময়। সেইকাৰণে আমাৰ যিমান ধন টকা পইচা হ'লেও নুজুৰে, অভাৱ অনাটন, মনৰ অনাটন, ভাৱনাৰ অনাটন। কেলে? এইটোৱে আমাক শ্ৰীমদ ভাগৱতৰ আজিৰ এই কাহিনীটোৱে কৈছে নিষ্কাম সেৱা কৰক। জীৱৰ সেৱাই হ'ল ঈশ্বৰৰ সেৱা, আত্মাৰ পূজাই হ'ল পৰমাত্মাৰ পূজা। আৰু সেইকাৰণে মানুহে বনোৱা শিলত পূজা কৰিছোঁ, মানুহে বনোৱা মূৰ্তিত পূজা কৰিছোঁ আমি, কিন্তু মানুহৰ মাজত ঈশ্বৰত্বক জগাব নোৱাৰোঁ, মানুহৰ মাজত ঈশ্বৰত্বক আমি বিচাব নোৱাৰোঁ। এইটোৱে পাৰ্থক্য।